অকণমান সময় ৰেষ্ট কৰি আকৌ এতিয়া ৰাতি হ'ল মানে সন্ধিয়া হ'ল আন্ধাৰ হ'ল এতিয়া ওলাই যাওঁ অকণমান কামাখ্যা মন্দিৰ ফালে। হেল্ল' এভৰিৱান, মোৰ আন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। কামাখ্যা মন্দিৰ দৰ্শনৰ এয়া ভ্লগ পাৰ্ট 2। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'টো নিশ্চয় দেখিছে আৰু এই ভ্লগটো সম্পূৰ্ণ শেষলৈ চাবলৈ অনুৰোধ জনাইছোঁ। কামাখ্যা মন্দিৰত আগত কেইবাবাৰো আহিছোঁ সৰুৰে পৰা, প্ৰত্যেকবাৰ দিনতে অহা হয়। এইবাৰ প্ৰথমবাৰ মই ৰাতি কামাখ্যা মন্দিৰত আহিছোঁ আৰু ৰাতিৰ পৰিৱেশটো একেবাৰেই বেলেগ। দিনত কামাখ্যা মন্দিৰত অগণন ভক্তৰ ভিৰ থাকে আৰু তেতিয়া আপোনাৰ মন্দিৰত আহি ফিলিংছটো অকণমান বেলেগ থাকে আৰু ৰাতি এবাৰ আহি একেবাৰে ডিফাৰেণ্ট এটা ফিল হ'ল। খুব কম ভক্ত আছিলে আৰু খুব শান্তি পিচফুল হৈ আছিলে ৰাতিৰ। সকলোৱে নিজৰ যিবোৰ নীতি নিয়ম সকলোৰে বেলেগ বেলেগ। কোনোবাই ইয়াত পূজা কৰিছে, কোনোবাই বহি মেডিটেশ্যন কৰি আছিলে, কোনোবাই আগফালে চাইছে মূৰত, তেনেদৰে কিছুমানে জুই লৈ কিবা ৰিচুৱেলছ কৰি আছিলে। গতিকে সকলো ভক্তই নিজৰ পূজা নিজৰ মতে কৰি আছিলে আৰু আমিও এনেদৰে কামাখ্যা মন্দিৰৰ চাৰিওফালে পৰ্যবেক্ষণ কৰি আছিলোঁ। আমি যোৱা সময়টো একেবাৰে পাৰফেক্ট আছিলে। সন্ধিয়াৰ কীৰ্তন চলি আছিলে এইটো সময়ত, গতিকে আমিও গৈ কীৰ্তনত বহিলোহি। কীৰ্তন শেষ হোৱাৰ পিছত এতিয়া আমি লাইন লাগিছোঁ সন্ধিয়াৰ প্ৰসাদ ল'বলৈ। এয়া চাইছেনে মোৰ পিছফালে গোটেই লাইন। আৰু এয়া আমি পালোহি সন্ধিয়া আৰতিৰ পিছত কামাখ্যা মাৰ প্ৰসাদ। কীৰ্তন শেষ হোৱাৰ পিছত মন্দিৰটো লাহে লাহে আৰু অলপ খালী হ'বলৈ ধৰিলে আৰু আমি অকণমান সময় ইয়াত বহি ল'লোঁ। এই গোটেইখিনি ফেমিলি ইয়াত বহিছে। মই